আমার একমাত্র দাবি আমি গোর্খা জনগোষ্ঠীর অন্তর্গত আমি কামি দমাই আর সার্কিয়র একেটাই আমার দাবি আছে যে আমাক ভারতের সংবিধানে দিয়া যোনটো মর্যাদা আছে অনুসূচিত জাতীয়র মর্যাদা আমি অতি অতি সোনকালে আমি পাব লাগে বুলি এইটোৱে দাবি আমি থৈছোঁ। আজি চাওক আমি ভাৰতবৰ্ষ আজাদ হোৱা ৭৫ বছৰ পাছতো আমি আমাৰ যোনটো সংবিধান দাবী আছে এইটো প্ৰদান পোৱা নাই। সেই বাবে আমি অসম চৰকাৰক আমি আহ্বান কৰিব বিচাৰিছোঁ যে আমাক অতি শীঘ্ৰ আমাক অনুসূচিত জাতীয়ৰ মৰ্যাদা দিব লাগে বুলি। যেনেবলৈ ক'লে আমাৰ যোনটো ৱেষ্ট বেংগল আৰু ছিকিমত অলৰেডি আমার লেখিয়া কামি দমাই সার্কি আমার ভাই ককাইকেইটা সেটি অলরেডি SC মর্যাদা পাই আছে আর আজির সময়তে আপনি যদি চাব গ'লে আজিৰ সময়তে সেটি এতিয়া যোনটো মেইন ষ্ট্ৰীমৰ লগত আগবাঢ়ি গৈ আছে। সিহঁতৰ সমাজত ডক্টৰ পৰা লৈ কিনে ইঞ্জিনিয়াৰ চব আছে, কিন্তু আজিও আমি অসমৰ যোন নিবাসী অসমক আমি স্থায়ী আমি আজিৰ লগত এই মৰ্যাদাৰ পৰা আমি হৈ বহি আছোঁ। সেইকাৰণে মই আকৌ এবাৰ এইটোৱে মই অসম চৰকাৰক মই আহ্বান কৰিব বিচাৰোঁ যে আমাৰ যোনটো আমি হাজাৰ বছৰ যোনটো ভুগি আহিছোঁ আমাৰ সমাজৰ যিমানো গ্লেনিকেইটা এই গ্লেনিকেইটাক অধ্যয়ন কৰক আৰু অধ্যয়ন কৰি কিনে আমাক উচিত অনুসূচিত জাতীয়ৰ মৰ্যাদা প্ৰদান কৰক বুলি মই এইটো আহ্বান কৰিব বিচাৰিছোঁ। ধন্যবাদ।